নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুনকৈ চৰকাৰী চাকৰি মুকলি হৈছে। আজি আমি ভিডিঅ'টোত 6টা বিভাগৰ পৰা অহা পদ সম্পৰ্কে আলোচনা কৰিম। ইয়াত অৰ্হতা 10 পাছ, 12 পাছ, গ্ৰেজুৱেট, ITI, ডিপ্ল'মা, ইঞ্জিনিয়াৰিং সকলোৰে বাবে ইয়াত পদ থাকিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰাকৈ। আৰু এইটো ভিডিঅ'টো অলপ যথেষ্ট নহয়, ভালেমানখিনি দীঘল হ'বলৈ গৈ আছে। 12-13 মিনিটৰ এটা ভিডিঅ' হ'বলৈ গৈ আছে, সেইবাবে আপোনালোকে ভিডিঅ'টো কণ্টিনিউৱাছ শেষলৈকে চাব। আৰু যিসকলে আমাৰ চেনেলত প্ৰথমবাৰ লাগিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। লগতে ভিডিঅ'ত লাইক এটা কৰি দিবলৈও নাপাহৰিব। NTPCৰ ফালৰ পৰা 150টা ডেপুটি মেনেজাৰৰ পোষ্ট ওলাইছে, য'ত আপোনালোকৰ লাষ্ট ডেট 6 জুন লাষ্ট ডেট হয়। ইয়াত আপোনালোকৰ ইলেক্ট্ৰিকেল, মেকানিকেল, C&I আৰু E4ৰ কাৰণে আপোনালোকৰ লেভেলৰ পোষ্ট হয় এইকেইটা। ডেপুটি মেনেজাৰৰ কাৰণে 150টা আছে, ইলেক্ট্ৰিকেলৰ কাৰণে 40টা, মেকানিকেলৰ কাৰণে 70টা, C&I কাৰণে আপোনালোকৰ 40টা আছে। আৰু ইয়াত আপোনালোকৰ গ্ৰেডটো হ'ল আপোনালোকৰ E4 গ্ৰেড। দৰমহা আপোনালোকৰ স্কেলটো হ'ব 70,000 টকাৰ পৰা 2 লাখ টকা। এই পদকেইটাৰ বাবে আবেদন চলি আছে, আপোনালোকে আবেদন কৰিব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই আমাৰ ৱেবছাইট assam-career.in দি দিছোঁ, আপোনালোকে গৈ এবাৰ ভিজিট কৰিব। ইয়াত আবেদন কৰিবৰ কাৰণে আপোনালোকে ভাৰতৰ নাগৰিক হ'ব লাগিব। লগতে আপাৰ এজ লিমিটটো 40 বছৰ বিচাৰিছে। এজ ৰিলেক্সেশ্যনৰ সুবিধা আছে। ST/SC সকলে 5 বছৰ, OBC MOBC সকলে 3 বছৰ, PWBD সকলে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব। BE BTech ডিগ্ৰীত আপোনালোকৰ 60% মাৰ্কছ বিচাৰিছে। আৰু যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে ভাল। কেণ্ডিডেটসকলে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, যিটো নন ৰিফাণ্ডেবল হয়। জেনেৰেল, EWS আৰু OBC সকলে 300 টকা পে' কৰিব লাগিব। এই পদকেইটাৰ বাবে আবেদন চলি আছে। আৰু ST/SC সকলে আপোনালোকে পে'মেণ্ট কৰিব নালাগে, আৰু ফিমেল যিসকল কেণ্ডিডেট থাকিলে। আৰু আবেদন চলি আছে, আৰু আপোনালোকে গৈ আবেদন কৰিব পাৰে। আৰু ইয়াৰ যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এবাৰ ভিজিট কৰিব, তাতে গোটেই আবেদন কৰাৰ লিংককেইটা পাব। ইয়াৰ আবেদনৰ আৰম্ভ হৈছিল 26 মে'ৰ পৰা, আৰু লাষ্ট ডেট আপোনালোকৰ 9 জুন পৰ্যন্ত এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। যিসকলে আমাৰ ভিডিঅ'টো বৰ্তমান চাই আছে তেওঁলোকে আমাৰ ভিডিঅ'টোত লাইক এটা কৰিব, আৰু ভিডিঅ'টো আপোনালোকে কণ্টিনিউৱাছ শেষলৈকে চাবলৈ চেষ্টা কৰক, যাতে গোটেইখিনি আপডেট পায়। নেক্সট যিটো নটিফিকেশ্যন আহিছে এইটো আছাম পেট্ৰ'কেমিকেল লিমিটেডৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকৰ 17টা এপেণ্ডিক্সৰ ভেকেঞ্চি মুকলি হৈছে, যিকেইটা হৈছে আপোনালোকৰ আছাম পেট্ৰ'কেমিকেল লিমিটেড হৈছে এটা অসমৰ এটা কোম্পানী হয়, লিমিটেড কোম্পানী হয়, য'ত 17টা আপোনালোকৰ পোষ্ট ওলাইছে এপেণ্ডিক্সৰ কাৰণে, যিকেইটাৰ বাবে আপোনালোকৰ আবেদন বিচাৰিছে। ইয়াত আপোনালোকে যদি চাবলৈ যায়, আছাম যিটো পেট্ৰ'কেমিকেল লিমিটেড সেইটো এটা গভৰ্ণমেণ্ট অফ আছামৰ আণ্ডাৰটেকিং এটা অৰ্গেনাইজেশ্যন হয়, যিটো পেট্ৰ'কেমিকেল ইণ্ডাষ্ট্ৰি অফ ইণ্ডিয়াৰ আণ্ডাৰত হয়। ইয়াত আপোনালোকৰ 17টা আপোনালোকৰ এপেণ্ডিক্সৰ ভেকেঞ্চি ওলাইছে, যিকেইটাৰ কাৰণে তেওঁলোকে আবেদন বিচাৰিছে। আপোনালোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰক, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। ইয়াত আপোনালোকৰ আবেদন বৰ্তমান আৰম্ভ হৈ গৈছে, আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। ইয়াত যদি আপোনালোকে ৱাক ইন ইণ্টাৰভিউৰ কাৰণে তেওঁলোকে ডাইৰেক্ট যাবলৈ দিছে। ইণ্টাৰভিউ ডেট 16, 17, 18 জুন। আৰু ভেকেঞ্চি আপোনালোকৰ মেকানিকেলৰ কাৰণে 4টা ওলাইছে, ইলেক্ট্ৰিকেলৰ কাৰণে 4টা, ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে 4টা, চিভিলৰ কাৰণে 1টা, আৰু কেমিকেলৰ কাৰণে 4টা আছে। আৰু ইয়াত যদি আপোনালোকে কেটেগৰীবোৰ চাই, যিবোৰ JE লিখা আছে সেইবোৰ হৈছে ডিপ্ল'মা কৰাসকলৰ বাবে। আৰু ITI পোষ্ট যিসকলে পাছ কৰিছে তেওঁলোকৰ কাৰণে ইয়াত ভেকেঞ্চি আছে। মন্থলি আপোনালোকৰ ষ্টাইপেণ্ড দিব। ITI হোল্ডাৰসকলৰ কাৰণে 7,000 টকা পাৰ মান্থ, আৰু ডিপ্ল'মা হোল্ডাৰসকলৰ বাবে 8,000 টকা পাৰ মান্থ। আৰু আপোনালোকৰ ডিউৰেশ্যনটো 1 বছৰ এপেণ্ডিক্সৰ ট্ৰেইনিং হয়। ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাবলৈ যায়, আপোনালোকে যিসকলে ডিপ্ল'মা বা ইঞ্জিনিয়াৰিং আপোনালোকে 22, 23, 24 পাছ কৰিছে 55% মাৰ্ক লৈ, তেওঁলোকে ইয়াৰ বাবে আবেদন কৰিবৰ কাৰণে ইলিজিবল। ৱাক ইন ইণ্টাৰভিউৰ কাৰণে আপোনালোকক যিহেতুকে মাতিছে 16 তাৰিখে মেকানিকেল আৰু চিভিল, 17 তাৰিখে আপোনালোকৰ কেমিকেল আৰু ইনষ্ট্ৰুমেণ্টেশ্যন, আৰু আপোনালোকৰ 18/6 আপোনালোকৰ ইলেক্ট্ৰিকেলৰ কাৰণে আছে। টাইমটো আপোনালোকৰ 9 বজাৰ পৰা 2 বজালৈ। আৰু ভেনু এক্সিকিউটিভ গেষ্ট হাউচ, আছাম পেট্ৰ'কেমিকেল লিমিটেড, নামৰূপ আপোনালোকে যাব লাগিব। ডকুমেণ্ট আপোনালোকে অল ছেমিষ্টাৰ, ডিপ্ল'মা এণ্ড মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট লৈ যাব লাগিব। বায়'ডাটা লগত নিব লাগিব, বেংক পাছবুকৰ কপি নিব লাগিব, আধাৰ কাৰ্ড নিব লাগিব, আৰু পান কাৰ্ড নিব লাগিব। ইয়াৰ লগতে আপোনালোকৰ 4 কপি ৰিচেণ্ট পাছপোৰ্ট চাইজৰ ফটো, কাষ্ট চাৰ্টিফিকেট যদি আছে লাগিব, আৰু মেডিকেল ফিটনেছ চাৰ্টিফিকেট ডক্টৰৰ পৰা ভেৰিফাই কৰাই নিব লাগিব। NATS আৰু NAPSৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ 2টা লাগিব। আৰু যদিহে আপোনালোকৰ কিবা কণ্টেক্ট কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰিব, তাতে আপোনালোকৰ মেইল ID দিয়া আছে, আপোনালোকে তাত তেওঁলোকক মেইল কৰি কণ্টেক্ট কৰিব পাৰে। আৰু ইয়াৰ যিহেতুকে আপোনালোকৰ মই ক'লোৱেই ৱাক ইন ইণ্টাৰভিউৰ কাৰণে আপোনালোক যাব লাগিব। নেক্সট যিটো নটিফিকেশ্যন এইটো হৈছে BPCLৰ ফালৰ পৰা।
অৰ্থাৎ ভাৰত পেট্ৰলিয়াম কোঅপাৰেট লিমিটেড চমুকৈ BPCL 2025 বৰ্ষৰ বাবে ইঞ্জিনিয়াৰিং একাউণ্টছ আৰু কোৱালিটি এছুৰেঞ্চ আৰু ছেক্ৰেটেৰিয়েল ডিপাৰ্টমেণ্টৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিছে, যিকেইটাৰ আপোনালোকৰ অন্তিম তাৰিখটো হৈছে 27 জুন 2025। তাৰ ভিতৰত আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। ইয়াত যদি চাবলৈ যায় আপোনালোকৰ ৰিকুইৰমেণ্ট হৈছে ভাৰত পেট্ৰলিয়াম কোঅপাৰেশ্যন লিমিটেডৰ পৰা এণ্ট্ৰি লেভেল এক্সিকিউটিভ ৰোলছ অল ইণ্ডিয়া হ'ব। ইয়াৰ ভেকেঞ্চি অনলাইন মাধ্যমত কৰিব লাগিব। 28 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু 27 জুনত আপোনালোকৰ অন্ত হ'ব। জুনিয়ৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰিঙৰ কাৰণে বয়সৰ সময়সীমা 32 বছৰ। কোৱালিফিকেশ্যন ডিপ্ল'মা ইন মেকানিকেল, ইলেক্ট্ৰিকেল, ইনষ্ট্ৰুমেণ্টেশ্যন, ইলেক্ট্ৰনিক্স, চিভিল, কেমিকেল ইঞ্জিনিয়াৰ, মিনিমাম 5 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। দৰমহাটো 30,000 টকাৰ পৰা 1,20,000 টকা হ'ব। এছ'চিয়েট এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ কাৰণে BTech বিচাৰিছে আৰু ইয়াত আপোনালোকৰ BE BSc কৰা হ'লে ভাল আৰু 40,000 টকাৰ পৰা 1,40,000 টকা আপোনালোকৰ স্কেল হ'ব। জুনিয়ৰ এক্সিকিউটিভ একাউণ্টেণ্টৰ কাৰণে মেক্সিমাম লিমিটটো হৈছে 35। কোৱালিফিকেশ্যনটো হৈছে ইণ্টাৰ CA বা CMA প্লাছ গ্ৰেজুৱেট, মিনিমাম 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। 30,000 টকাৰ পৰা 1,20,000 টকা আপোনালোকৰ দৰমহা হ'ব। এইকেইটাৰ আপোনালোকে আবেদন কৰিব পাৰে আৰু এবাৰ আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰিব। এছ'চিয়েট এক্সিকিউটিভ কোৱালিটি এছুৰেঞ্চৰ কাৰণে 32 বছৰ মেক্সিমাম এজটো। BSc কেমেষ্ট্ৰি বিচাৰিছে, MSc ইন কেমেষ্ট্ৰি বিচাৰিছে, মিনিমাম 5 বছৰ গোটেইকেইটাতে বিচাৰিছে এক্সপিৰিয়েঞ্চ আৰু আপোনালোকৰ দৰমহা স্কেলটো 40,000 টকাৰ পৰা 1,40,000 টকা। ছেক্ৰেটেৰী BPCL পৰা 32 বছৰ বয়স, ক্লাছ 10, 12 আৰু বেচেলৰ ডিগ্ৰী বিচাৰিছে, 5 বছৰ। আপোনালোকৰ ইয়াত আবেদন কৰিবৰ কাৰণে এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব, যিটো আপোনালোকৰ OBC, NCL, EWS আৰু আনৰিজাৰ্ভসকলে 1,000 প্লাছ 18% GST, PWD ST SC সকলে নালাগে আৰু পে'মেণ্ট মেথডটো অনলাইন মাধ্যমত ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI, নেট বেংকিঙৰ থ্ৰুদি আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। আৰু আপোনালোকে আমাৰ ৱেবছাইটটো এবাৰ ভিজিট কৰিব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আৰু কমেণ্টতো দি দিম। ইম্পৰ্টেণ্ট ডেট যদি চাবলৈ যায় 8 মে'ৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট আপোনাৰ 28 মে'ৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 27 মে' পৰ্যন্ত এই পদকেইটাৰ বাবে আপোনালোকৰ আবেদন চলি থাকিব। যিসকলে ভিডিঅ'টো আমাৰ ইমান দেৰিলৈকে চাই আছে তেওঁলোকে আমাৰ ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। বহুতে ছাবস্ক্ৰাইব নকৰাকৈ গুচি যায়। এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেটসমূহ অতি সহজতে পাবৰ বাবে। নেক্সট যিটো নটিফিকেশ্যন আহিছে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা ওলাইছে। ইণ্ডিয়ান এয়াৰফ'ৰ্চে আপোনালোকৰ 284টা পোষ্ট ওলাইছে ফ্লাইং ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি টেকনিকেল, নন টেকনিকেল ব্ৰাঞ্চৰ বাবে। NCC স্পেচিয়েল এণ্ট্ৰি হয় এইটো এটা। ইয়াত আপোনালোকৰ 2025 বৰ্ষৰ বাবে তেওঁলোকে আপোনালোকৰ ৰিক্ৰুইটমেণ্ট বিচাৰিছে। আপোনালোকে এবাৰ অফিচিয়েল নটিফিকেশ্যনটো চাই ল'ব আবেদন কৰাৰ আগতে। ইয়াত আপোনালোকৰ হৈছে এয়াৰফ'ৰ্চ ইণ্ডিয়াৰ ফালৰ পৰা এইটো নটিফিকেশ্যন ওলাইছে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ইয়াত আপোনালোকৰ এপ্লাই মোডটো আপোনালোকৰ অনলাইন আৰু এইটো জুলাই 2026 চনৰ বাবে তেওঁলোকে এইখিনি আপোনালোকৰ কেণ্ডিডেট ল'ব, যিসকলে এই পদকেইটাৰ বাবে আবেদন কৰিব বা যিসকলে ইয়াত ছিলেক্টেড হ'ব তেওঁলোকৰ বাবে। ইয়াত যদি আপোনালোকে চাবলৈ যায় কি কি কোৱালিফিকেশ্যন লাগিব, যিটো AFCAT এণ্ট্ৰি 284টা পোষ্ট আছে, তাৰে ফ্লাইং ব্ৰাঞ্চৰ কাৰণে 3টা আছে, গ্ৰাউণ্ড ডিউটি টেকনিকেলৰ কাৰণে 156টা আছে, গ্ৰাউণ্ড ডিউটি নন টেকনিকেলৰ কাৰণে 125টা আছে, NCC স্পেচিয়েল এণ্ট্ৰি আৰু ফ্লাইং ব্ৰাঞ্চৰ কাৰণে 10% ছিট আছে CDSC ভেকেঞ্চিৰ আণ্ডাৰত। আপোনালোকৰ 10% NCC স্পেচিয়েল এণ্ট্ৰিৰ কাৰণে ৰিজাৰ্ভ থাকিব আৰু ইয়াৰ যিহেতুকে ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আপোনালোকে চাবলৈ যায়, আপোনালোকৰ বয়সটো 20 পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব আৰু কেলকুলেশ্যন কৰিব আপোনালোকৰ 1 জুলাই 2026লৈকে। আৰু আপোনালোকৰ যিটো CPL হোল্ডাৰ হয় তেওঁলোকে 26 বছৰলৈকে তেওঁলোকে পাৰিব। গ্ৰাউণ্ড ডিউটি যিসকল টেকনিকেল আৰু নন টেকনিকেল থাকিলে 20 পৰা 26 বছৰলৈকে পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায় আপোনালোকৰ 50% মাৰ্ক লৈ ফিজিক্স, মেথমেটিক্স 12 পাছ কৰা হ'ব লাগিব। আৰু যিসকলে গ্ৰেজুৱেশ্যন কৰিছে 3 বছৰীয়া বা BE BTech কৰিছে তেওঁলোকেও এই পদৰ বাবে আবেদন কৰিবৰ কাৰণে ইলিজিবল হয়। আৰু ইয়াত আপোনালোকৰ আবেদন মাধ্যমটো অনলাইন মাধ্যমতে হ'ব আৰু ইয়াৰ আবেদন বৰ্তমান চলি আছে। আপোনালোকে গৈ এবাৰ ভিজিট কৰিব পাৰে আমাৰ ৱেবছাইটটো। আবেদন কৰিবৰ কাৰণে AFCAT এণ্ট্ৰিত আপোনালোকৰ 550 টকা প্লাছ GST হয়, যিটো নন ৰিফাণ্ডেবল হয়। NCC স্পেচিয়েল এণ্ট্ৰিত আপোনালোকৰ ন' ফিজ, কোনো ধৰণৰ ফিজ দিব নালাগে আৰু পে'মেণ্ট মোডটো আপোনালোকৰ অনলাইন মাধ্যমত কৰিব লাগিব আৰু ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিঙৰ থ্ৰুদি আপোনালোকে ইয়াৰ পে'মেণ্ট কৰিব পাৰে। ইয়াৰ আবেদনো অনলাইন মাধ্যমত হৈ আছে। আপোনালোকে আমাৰ ৱেবছাইটটো এবাৰ ভিজিট কৰক। আবেদনৰ আপোনালোকৰ আৰম্ভ হৈছে 2 জুনৰ পৰা আৰু লাষ্ট আপোনালোকৰ আৰম্ভ হ'ব অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ'ব। লাষ্ট ডেট আপোনালোকৰ 1 জুলাইলৈকে
এই পদকেইটাত আপোনালোকে আবেদন কৰি থাকিব পাৰিব। আমাৰ ভিডিঅ'টোত লাইক এটা কৰক আৰু কিবা যদি আপোনালোকক সুধিবলগীয়া আছে আপোনালোকে কমেণ্ট কৰক। নেক্সট যিটো নটিফিকেশ্যন আহিছে এইটো হৈছে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন, চমুকৈ UPSCৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ নেশ্যনেল ডিফেন্স একাডেমী, নভেল একাডেমী এক্সামিনেশ্যন 2ৰ কাৰণে আপোনালোকৰ 2025ত তেওঁলোকে আবেদন বিচাৰিছে, য'ত ভেকেঞ্চি ওলাইছে আপোনালোকৰ ইণ্ডিয়ান আৰ্মিত, নেভিত আপোনালোকৰ ভেকেঞ্চি ওলাইছে 406টা আৰু ইয়াৰ গোটেই কণ্ডাক্ট কৰিব UPSCয়ে। আৰু ইয়াত আপোনালোকৰ লাষ্ট ডেট 17 জুন 2025 আৰু এক্সাম ডেট আপোনালোকৰ হ'ব 14 ছেপ্টেম্বৰ 2025 আপোনালোকৰ এক্সামৰ তাৰিখ হ'ব। এইটো গোটেইটো এটা গভৰ্ণমেণ্ট পোষ্ট হয়, ভাল পোষ্ট, আপোনালোকে ইয়াত যাব পাৰে। ইয়াত আপোনালোকৰ যাবৰ কাৰণে যিসকলৰ ভেকেঞ্চি ডিটেইলছখিনি মই এবাৰ কৈ দিছোঁ। নেশ্যনেল ডিফেন্স একাডেমীত 370টা ভেকেঞ্চি আছে আৰু নভেল একাডেমীত আপোনালোকৰ 12 পাছ কৰি যাবৰ কাৰণে 36টা আছে আৰু আৰ্মি, নেভি, এয়াৰফ'ৰ্চ, উইংছ অফ NDA যাব পাৰিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাবলৈ যায় আপোনালোকৰ যিটো এয়াৰফ'ৰ্চৰ কাৰণে 12 পাছ ফিজিক্স কেমেষ্ট্ৰি লাগিব, ঠিক তেনেদৰে আপোনালোকৰ এজ লিমিটটো 1 জানুৱাৰী 2007 পৰা 1 জানুৱাৰী 2010 চনৰ ভিতৰত হ'ব লাগিব। জেনেৰেল OBC সকলে 100 টকা পে' কৰিব লাগিব। ST SC ফিমেল বাকীসকলে কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। ষ্টাৰ্টিং ডেট আপোনালোকৰ এপ্লাই 28 মে'ৰ পৰা আৰম্ভ হৈছে। লাষ্ট ডেট আপোনালোকৰ 17 জুন পৰ্যন্ত এই পদকেইটাৰ বাবে আবেদন চলি থাকিব। এডমিট কাৰ্ড কেতিয়া ৰিলিজ হ'ব সেইটো আপোনালোকে আমাৰ চেনেলটো আৰু আমাৰ ৱেবছাইটটো ভিজিট কৰি থাকিলে গম পাব। ৰিটেন এক্সাম আপোনালোকৰ 14 ছেপ্টেম্বৰত হ'ব। নেক্সট যিটো অৰ্থাৎ আমাৰ যিটো অন্তিমটো অৰ্থাৎ লাষ্ট নটিফিকেশ্যনটো আহিছে এইটো ইছাৰৰ ফালৰ পৰা আহিছে, অৰ্থাৎ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, চমুকৈ ইছাৰৰ ফালৰ পৰা আহিছে। ইয়াত চাইণ্টিষ্ট আৰু ইঞ্জিনিয়াৰ ৰিক্ৰুইটমেণ্ট খালী হৈছে, য'ত আপোনালোকৰ 320টা ভেকেঞ্চি আছে। ইলেক্ট্ৰনিক্স, মেকানিকেল আৰু কম্পিউটাৰ ছায়েন্সৰ কাৰণে টোটেল ভেকেঞ্চি ওলাইছে, যিকেইটাৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। আৰু এইটো আপোনালোকৰ নটিফিকেশ্যনটো মই গোটেইখিনি কৈ যাম, আপোনালোকে চাই যাব। ইয়াত আপোনালোকৰ 320টা ভেকেঞ্চি আছে আৰু জব লোকেশ্যনটো আপোনালোকৰ ইছাৰো চেণ্টাৰ হ'ব আৰু গভৰ্ণমেণ্ট জব হয়। এইটো এটা গ্ৰুপ A হয় যদিও গেজেটেড আৰু নন গেজেটেড দুইটাৰে মাজত আবদ্ধ থাকিব। লাষ্ট ডেট আপোনালোকৰ 17 জুন 2025, তাৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰে। আপোনালোকে ইয়াত ইলেক্ট্ৰনিক্সৰ কাৰণে 113টা, মেকানিকেলৰ কাৰণে 160টা, কম্পিউটাৰ ছায়েন্সৰ কাৰণে 44টা, ইলেক্ট্ৰনিক্স PRL অট'মেশ্যন বডিৰ কাৰণে 2টা, কম্পিউটাৰ ছায়েন্স PRL অট'নমাছ বডিৰ কাৰণে 1টা, টোটেল 320টা ভেকেঞ্চি আছে। আৰু এই পদকেইটাৰ বাবে আপোনালোকে গোটেই ডিটেইলছটো আপোনালোকে আমাৰ ৱেবছাইটৰ পৰা ভিজিট কৰক, ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, নহ'লে আপোনালোকে axomcar.in ভিজিট কৰিলে পাই যাব। পে' স্কেলটো আপোনালোকৰ 10 হ'ব, লেভেলটো 56,100ৰ পৰা ষ্টাৰ্টিং হ'ব। লগত DA, HRA, TA etc. থাকিব। লগতে যিসকলে আদাৰ বেনিফিট, হেল্থ ফেচিলিটি পাব, পেঞ্চন স্কিম পাব, লেভেল অফ ট্ৰেভেল LTC অৰ্থাৎ আপোনালোকে ট্ৰেভেলৰ কাৰণেও তেওঁলোকক সুবিধা কৰি দিব বা তেওঁলোকে পে'মেণ্ট কৰে বা কিবা কৰে সেইখিনি তেওঁলোকে দিব। সেইখিনি আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনটো চালে এবাৰ ভালছে গম পাব। আবেদন 27 মে'ৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 16 জুন পৰ্যন্ত এই পদকেইটাৰ বাবে আপোনালোকৰ আবেদন চলি থাকিব। ইম্পৰ্টেণ্ট লিংক যদি ছেকশ্যনত যায় আমাৰ ৱেবছাইটৰ, তাতে আপোনালোকে আবেদন কৰাৰ লিংক আৰু অফিচিয়েল ৱেবছাইট, ডাউনলোড নটিফিকেশ্যন গোটেইখিনি পাব। যিসকলে আমাৰ ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক বহুত বহুত ধন্যবাদ। আপোনালোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজি আমাৰ ভিডিঅ'টো কেনেকুৱা পালে। আৰু আজিলৈ ইমানেই, আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।